ঠিকে আছে খালি এইবিলাক জপিয়াই থাকে সব চিনি এখন আমাৰ তাত আমি হেৰি কৰি দিওঁ মানে ইয়াতে আপোনাৰ তাতে কাৰেণ্ট নাই যে এখন ফেন লৈ গৈছিলোঁ তাত চুৰি হোৱা নাই আমাৰ তাত এইটো যিমান গেপ আছে ন এইটো আমি যে আমাৰ লেটাৰ ৰেছপন্সত এই বস্তু তেনেকৈ বনালে ৰ'দৰ সেইফালে সিহঁত বনাই গৈছে সেইটো কিয় পাৰ হৈ গৈছে সেইটো ডাঙৰ ডাঙৰ এংগল কাটি দিব লাগিব ইমান দিনৰ মাজে এইখিনি ধ্বংস কৰিম ইয়াত সুবিধা বা ইয়াত মানুহ নাছিলে নেকি মানে ইমানখিনি প্ৰটেকশ্যন ল'বলৈ হয়নে নহয় বুলিছা বান্দৰে কৰিলে নে কিহে কৰিলে ওপৰেদি কেতিয়াবা সোমালে কেনেকৈ ভাঙিব জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন এইটো 2023 চনতে 6 জুলাইত কৃষিমন্ত্ৰীয়ে মুকলি কৰিছিলে কিন্তু আজি তাৰিখত আমি যিটো দেখিছোঁ ঘৰটোৰ একেবাৰে অৱস্থা লাগে কি ক'ব ঘৰটো মহাশয় এনেকুৱা হ'ল ওপৰৰ মহলাৰ যিটো বেৰ আছিলে তাৰ ওপৰৰ পৰা চিলিঙৰ মাজেদি সিহঁত সোমাই আহিব পৰা ৰাস্তা আছিলে সেইফালে সিহঁতে সোমাই চিলিংখন ভাঙে গোটেই প্ৰায় বান্দৰে চিলিংখন ভাঙি তললৈ আহে তলৰবিলাকো ভাঙে আৰু সেই বিষয়ে আমি জনোৱা হৈছিলে আমাৰ ইঞ্জিনিয়াৰিং বিভাগে আহি পেলাই ৰিপেয়াৰ কৰিছিলে তাঁৰৰে জালি বান্ধি দিছিলে যাতে সিহঁত সোমাব নোৱাৰে সেইসমূহ সম্পূৰ্ণ বান্দৰখিনি প্ৰায় 100-150 বান্দৰ সেইখিনি ভাঙি পেলালে চালিখিনি ওপৰৰ পৰা পানী টেংকিখিনি পেলাই দিলে আনকি আপোনাৰ যিটো শ্লাইডিং উইণ্ডো যিটো আমাৰ খিৰিকী চিলভাৰৰ সেইবিলাকো টানি ভাঙি পেলালে গতিকে এইটো আমাৰ আনকি মূল অফিচটোৰো আমাৰ চিলিংবিলাক সেই বান্দৰবিলাকে ভাঙি পেলাইছে এই বিষয়ে আমি অৱগত কৰিছোঁ ইতিমধ্যে আৰু ইঞ্জিনিয়াৰিং বিভাগৰ পৰা আহি পেলাই এইটো ৰিপেয়াৰ কৰিছিলে কিন্তু ইতিমধ্যে আকৌ সিহঁতে ভাঙি পেলালে কিন্তু এদিনীয়া এইটো কাৰোবাৰ নহয় এইটো যিটো অৱস্থা হৈ আছে অফিচটো বান্দৰ উপদ্ৰৱটো আছেই ওচৰে পাঁজৰে আমাৰ মহমেগীত যথেষ্ট বান্দৰ উপদ্ৰৱ হয় সেইটো আহিছে কেয়াৰ কৰিছে এইটো বান্ধি দিছিলে কিন্তু খিৰিকীবিলাক ভাঙিলে আমি উপায় নাথাকে সিহঁতে যেতিয়া ৰাতি ভাঙি থাকে তেতিয়া আমি এইটো গম নাপাওঁ আৰু সেইবিলাক আমি বান্ধিও দিছিলোঁ চব ভাঙি পেলালোঁ কি ক'ব আচলতে চৰকাৰী ধৰণৰ সহায়ত পাতিছে নেকি আচলতে কৃষি বিভাগে
নহয় মহাশয় একদম টোটেলি ডেমেজ হৈ যোৱা নাই ঘৰটোৰ ভিতৰৰ পৰা চিলিং কেইখনমান ভাগিছে আৰু খিৰিকীখিনি সিহঁতে অলপ ডেমেজ কৰিছে গ্লাছখিনি এতিয়া আমি ট্ৰেইনিং পাতিব পাৰি এতিয়া একেবাৰে চব ৰুমবিলাক ৱেষ্ট হৈ যোৱা নাই দুখনমান খিৰিকী তেওঁলোকে ভাঙিছে বান্দৰখিনিয়ে আৰু চিলিংখিনি অলপ ডেমেজ কৰিছে বাকী যিখিনি আপোনাৰ ৱাইৰিং আছে বা ফেন চেন আছে এতিয়া কাৰেণ্ট চেঞ্জ ফেন চুৰ হোৱাটো আছে ফেন আমাৰতো ভঙা নাই ফেন ৰুমটো মই কিন্তু চাব লাগিব আমাৰ তলা ইনটেক্ট আছে আমাৰ তলা ইনটেক্ট থকা যদি ফেনখন আমি চাম বাৰু কেনেকৈ কৰোঁ খুলি থোৱা থাকিব পাৰে মানে কি ব্যৱস্থা লৈছে এতিয়া আপোনালোকে আমি এতিয়া সদ্যহতে তাতে আমি এনেকুৱা কাম কৰিছোঁ আমাৰ এনেকুৱা হেৰি হয় যেতিয়া আমাৰ চিটিত আহে তেতিয়া বান্দৰৰ উৎপাদনটো অলপ বেছি হয় যেতিয়া আমাৰ বীজবিলাক আহে তো আমি এতিয়া এইবাৰ ভাবিছোঁ কি বীজখিনি আমি অলপ মানে গাঁও লেভেলত ভিলেজ লেভেলত লৈ যাম ইয়াৰ ডিষ্ট্ৰিবিউশ্যনটো কমাই দিম তেতিয়া বান্দৰৰ উপদ্ৰৱটো অলপ কম হয় বোকাখাট সমজিলা প্ৰশাসনৰ একেবাৰে কাষতে থকা বোকাখাট কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত থকা জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ যিটো জৰাজীৰ্ণ ৰূপ আচলতে 2023 চনত এই ভৱনটো অসম চৰকাৰৰ কৃষিমন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াই এইটো উদ্বোধন কৰিছিলে আজি দুবছৰ হৈছেহে এই দুবছৰ হোৱাৰ পিছতেই আমি যিটো ৰূপ দেখিলোঁ আপোনালোকৰ তৎপৰতাত আমি যিটো ৰূপ দেখিলোঁ অতকৈ দুৰ্ভাগ্যজনক বিষয় গতিকে মাননীয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে যি বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষক উচিত তেখেতসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ